আজি নমাটি বালিকা এমিত আহিছোঁ মই ইয়াতে 69 ষ্টুডেণ্টছ আছে আৰু বহুত ভাল লাগিছে এটা পজিটিভ এনভাইৰনমেণ্ট এতিয়া আমাৰ মৰ্নিং এছেম্বলি হৈ গৈছে আৰু পৰীক্ষা আৰম্ভ হৈছে 3টা ৰুমত পৰীক্ষা আৰম্ভ হৈছে যেনেকৈ যিবোৰ নীতি নিয়ম দিয়া হৈছিলে গুণোৎসৱৰ নিৰ্দেশনা মতে পৰীক্ষা আৰম্ভ হৈছে আৰু আজিৰ দিনটো এটা সফলভাৱে সমৃদ্ধময় হয় যাতে স্কুলখনৰ কাৰণে বিদ্যায়তনিক আৰু অবিদ্যায়তনিক দুটা দিশতে মই চাব লাগিব আজি কাম চলি আছে আৰু বাকীখিনি আমি সময়ত মানে ভালকে হৈ যাওক তাকে চিন্তা কৰোঁ ইয়াৰে পৰিৱেশটো কেনেকুৱা লাগিছে পৰিৱেশটো বহুত ভাল লাগিছে আহি পেলাই বহুত ধুনীয়াকৈ এৰেঞ্জ কৰিছে প্ৰধান শিক্ষক আৰু নোডেল টিচাৰ আছে আৰু বাহিৰৰ পৰাও আহিছে 6জন টিচাৰ শিশুৰ বুনিয়াদী শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট গুণোৎসৱে ভাগ কৰিছে কি ক'ব এই ক্ষেত্ৰত ভাগ কৰিব পাইছে নে পোৱা নাই গুণোৎসৱে আচলতে হেৰি কি বুলি ক'ম এতিয়া মানে আচলতে যেতিয়াৰ পৰা আৰম্ভ হৈছে তেতিয়াৰ পৰা বহুতখিনি ৰেকৰ্ডছ আগতে নাছিলে কিন্তু গুণোৎসৱ হোৱাৰ পিছৰ পৰা মই ভাবিছোঁ যে সেই ৰেকৰ্ডবোৰ স্কুলে ৰাখিবৰ বাবে এতিয়া দায়বদ্ধ আৰু সেই ৰেকৰ্ডখিনি চাবলৈ যিহেতু আমাক পঠাইছে গতিকে তেওঁলোকেও এটা মানে প্ৰপাৰ মানে নিয়মত তেওঁলোকে ৰাখিছে বুলি মই ভাবিছোঁ গুণোৎসৱৰ পৰাই সেইটো হৈ উঠিছে মানে সেই বুলি মই ভাবোঁ আৰু